নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ ড্ৰিম জব চেনেলটোলৈ। তো SSSGD 2026 বৰ্ষৰ এক্সাম যিহেতু আগন্তুক দিনত আহি আছে, তো টাৰ্গেট লৈছোঁ আপোনালোকৰ 23 ফেব্ৰুৱাৰী, যিহেতু আপোনালোকৰ এক্সামৰ ডেট হয়। তো সেই গতিকে ভালদৰে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি যাওক। আগতে যি পঢ়িলে নপঢ়িলে আমি সেইবোৰ ক'বলৈ নাযাওঁ। তো আপোনালোকক প্ৰতিদিনে মক টেষ্ট হিচাপে ৰিজনিঙৰ পাৰ্ট 1, 2, 3 যিমান পাৰোঁ আমি দিবলৈ চেষ্টা কৰিম। লগতে হিন্দী, লগতে GK, মেথছো যদি আপোনালোকক লাগে সহজভাৱে মই শিকাই দিবলৈ চেষ্টা কৰিম। আৰু মই কেনেকৈ SSSGDৰ চাকৰিটো লাভ কৰিছিলোঁ, যদি ভিডিঅ' চোৱা নাই তেন্তে আপোনালোকে চাই ল'ব। আৰু এনেকুৱা প্ৰশ্নই আহিব, মিছ নকৰিব একেবাৰে। আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় যে ইমান সহজভাৱেও এনচাৰসমূহ আমি এক্সামত উলিয়াব পাৰিম। আৰু অসমীয়াত যদি প্ৰস্তুতি কৰিম বুলি ভাবিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকন দবাই ৰাখিব, যাতে আগন্তুক দিনত ভিডিঅ'সমূহ সময়মতে পাই থাকে। তো এনেধৰণৰ কুৱেশ্যন আপোনালোকৰ এক্সামত এটা বা দুটা আহিবই চিয়'ৰ। তো 100% কৈছোঁ, 100%ই আহিব। তো আৰম্ভ কৰিছোঁ। স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব। আৰু যদি বুজি পায় তেন্তে নিশ্চয় লাইক শ্বেয়াৰ কৰি দিবলৈ আৰু কমেণ্টত জনাব কেনেধৰণৰ টপিকৰ ওপৰত লাগে। তো বিশেষ কৰোঁ আপোনালোকৰ ৰিজনিঙত কিছুমানৰ প্ৰায়ভাগ হৈ গৈছে। যদি মক টেষ্ট আপোনালোকে দিছে 15টা 16টালৈকে পাৰিছে, কিন্তু আপোনালোকৰ আৰু কেইটামান যদি কৰিব পাৰে, চিটিং এৰেঞ্জমেণ্টৰ যদি আপোনালোকে টপিকটো লাগে তেন্তে মই চিটিং এৰেঞ্জমেণ্টৰ ওপৰতো আমি ভিডিঅ' লৈ আহিম। তো যদি লাগে কমেণ্ট ছেকশ্যনত জনাব। সেইটো বহুতৰে ডাউট থাকে, যিহেতু মই সেইখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ বা কুৱেশ্যনলৈ গৈছোঁ। তো প্ৰথম কুৱেশ্যনত দিয়া আছে, তো অসমীয়াত যিহেতু আমি প্ৰিপেৰেশ্যন কৰিম, গোটেইখিনি অসমীয়াত নাথাকিবও পাৰে, আপোনালোকে বেয়া নাপাব। যিমানখিনি আমি টাইপিং কৰিব পাৰিছোঁ সেইখিনি কৰি দিছোঁ। তো দ্বিতীয় পদটো প্ৰথম পদৰ সৈতে যিদৰে সম্পৰ্কিত, সেইদৰে তৃতীয় পদটোৰ সৈতে জড়িত বিকল্পটো নিৰ্বাচন কৰক। তো আপোনালোকে এক্সামত কম্পিউটাৰত যিহেতু এক্সামটো দিব, কম্পিউটাৰৰ ইয়াতে আপোনালোকৰ ইংলিছ, হিন্দী বা অসমীয়া অপশ্যন থাকিব। ইয়াতে ওপৰত ৰাইট ছাইডে আপোনালোকৰ অপশ্যন থাকিব। সেই ছাইডত ক্লিক কৰি আপোনালোকে হিন্দীকেও চাব পাৰিব, ইংলিছতো চাব পাৰিব বা অসমীয়াতো চাব পাৰিব। ঠিক আছে। প্ৰথমে আমি এই কুৱেশ্যনটো ছল্ভ কৰাৰ আগতে আপোনালোকে যেতিয়াই এক্সাম হলত বহিব, পেজ এখন দিব আৰু পেন এটা দিব। সেই পেজত আপোনালোকে কি কৰিব, মই আপোনালোকক দেখুৱাই শ্বেয়াৰ কৰিছোঁ স্ক্ৰীণত কেনেধৰণে আপোনালোকে টাইপ কৰিব। তো আপোনালোকে কি কৰিব, ব্লেংক পেজখনত গোটেই এলফাবেটখিনি লিখি ল'ব, এৰ পৰা জেডলৈকে, আৰু তাতে আপোনালোকৰ ভেলুখিনি বহাব। এৰ মানটো যিহেতু সোঁফালে গ'লে আপোনালোকৰ 1 হ'ব, ঠিক জেডৰ পৰা যদি ষ্টাৰ্ট কৰে তেন্তে 26 হ'ব, আৰু ওলোটাকৈ হ'লে জেডটো 1 হ'ব, বা অপজিটটো আপোনালোকে গোটেইখিনি লিখি ল'ব। তো ভেলুখিনি চিধাকৈও লিখিব, 1 2 3 4কৈ, যেনেকৈ ABCDEF, আৰু জেডৰ পৰা ওলোটাকৈও আপোনালোকৰ জেডৰ পৰা 26 25 সেনেকৈ গোটেইখিনি লিখি ল'ব। তো এই কুৱেশ্যনটোৰ আমি এনচাৰটো এনেধৰণে পাম। যিহেতু ইয়াতে চাব, এক্সৰ অপজিটটো চি, ঠিক আছে, টিৰ অপজিট জি, ভিৰ অপজিট ই, আৰৰ অপজিট আই। ঠিক তেনেধৰণে আপোনালোকে এতিয়া এইকেইটা বহাব চেষ্টা কৰিব। কি হ'ব আপোনালোকৰ এনচাৰ? তো যদি এক্সৰ চি হয় তেন্তে এফৰ কি হ'ব? আপোনালোকৰ চাৰ্টখন আকৌ এবাৰ দেখুৱাইছোঁ, চাৰ্টখন কেনেকৈ মনত ৰাখিব। তো ইয়াতে চাব, মই ইয়াত ছল্ভ কৰি আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে চাব, ইয়াত চাওক অপজিটটো লিখিছে, ঠিক আছে, অপজিট লেটাৰখিনি লিখিছে। ঠিক তেনেধৰণে আপোনালোকৰ কি আছে, এফ জে এইচ এল আছে। ইয়াৰ অপজিট কি হ'ব, এফৰ অপজিট কি হ'ব, ইউ। প্ৰথমে ইউ পাম, ঠিক আছে। জেৰ অপজিট কি পাব আপোনালোকে, কিউ। এইচৰ অপজিট কি হ'ব, এছ। এলৰ অপজিট কি হ'ব, অ'। ইউ কিউ এছ অ'। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এইটো। চাওক যোনটো পাইছোঁ এইটো। তো কোনটোত অপশ্যন আছে, ইউ কিউ এছ অ'। দেখুৱাই আছোঁ আপোনালোকক। তো কেনেকৈ পালোঁ আপোনালোকে নিশ্চয়কৈ গম পালে, অপশ্যন বি ইজ কাৰেক্ট। নিশ্চয়কৈ বুজি পালে, একেবাৰে সহজ হয়। অপজিটটো লিখিছে, ইয়াৰ পেটাৰ্ণটো অপজিট হয়, ঠিক আছে। অপজিটটো বহাই দিলে এফৰ ইউ হ'ব, জেৰ কিউ হ'ব, এইচৰ এছ হ'ব, আৰু এলৰ অ' হ'ব, ঠিক আছে। ইয়াৰ এনচাৰ অপশ্যন বি ইজ কাৰেক্ট। এনেকুৱা কুৱেশ্যন আহিব। নেক্সট কুৱেশ্যন চাব, ইয়াত দিয়া আছে
এটা নিৰ্দিষ্ট কোডত লবক যদি OLEV বুলি লিখা থাকে তেন্তে সেই কোডতে আইৰিছ বা IRISক কেনেকৈ লিখা হ'ব বুলি কৈছে। তো এইটো পেটাৰ্ণ চাব কেনেকৈ ইউজ কৰিছে আৰু এনেধৰণৰ কুৱেশ্যন আপোনালোকে নিশ্চয়কৈ পাব বুলি আশা কৰিছোঁ এক্সাম হলত। এইবাৰ 2026 বৰ্ষত এনেকুৱা কুৱেশ্যন আমি 23ত যেতিয়া দিছিলোঁ এক্সাম তেতিয়াও একেধৰণৰ চিলেবাছে আছিলে। গোটেইখিনি কোডিং ডিকোডিঙৰ যিহেতু কেতিয়াও চেঞ্জ নহয় এনেকুৱা ধৰণে থাকিব, কিন্তু সংখ্যাকেইটা বা আখৰখিনি আপোনালোকে বেলেগ পাব পাৰে কিন্তু টাইপটো একেই পাব। এনেধৰণৰ টাইপৰো আহিব। লবটো OLEV কেনেকৈ পাইছে চাই ল'ব। LOVE লভটো কি কৈছে ইয়াতে অপজিট কৈছে। অ'ক আগলৈ নিছে, এলক পিছলৈ নিছে। ঠিক তেনেদৰে ইক আকৌ আগলৈ আনিছে, ভিক পিছলে। এইটো OLEV পাই গৈছে। ঠিক আছে, এতিয়া IRISক কি কৰিব লাগিব, আৰটো আগলৈ RI আকৌ SI অথবা ঋষি পাই গৈছোঁ। ঋষি ক'ত আছে, অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ। অপশ্যন ডি হ'ব শুদ্ধ এনচাৰ। নিশ্চয়কৈ একেবাৰে সহজ হয় পেটাৰ্ণটো। নেক্সট চাব। তো নেক্সট কুৱেশ্যনটো চাব। আমাৰ এপ এটা প্ৰস্তুত কৰি থকা হৈছে কিন্তু এই বৰ্ষত লঞ্চ কৰিব নোৱাৰিম, জাষ্ট আমি কুৱেশ্যনখিনি বনাই আছোঁ যিহেতু। তো নেক্সট ইয়েৰ যদি 27 বৰ্ষত যদি SSSGD দিব বিচাৰে তেন্তে আমাৰ এপটোত আপোনালোকে লাইভ মক টেষ্ট দিব পাৰিব। আমি যিহেতু ক্ৰিয়েট কৰিহে আছোঁ, কমপ্লিট নহ'ল, সেই গতিকে আমি আপোনালোকক এই বৰ্ষত মক টেষ্টসমূহ প্ৰভাইড কৰিব নোৱাৰিম। তো এনেধৰণে মক টেষ্ট দিব লাগিব অফলাইনেৰে, যিয়ে আপোনালোকে যিহেতু অনলাইনত সুবিধাটো নাপাব। তো অহা বছৰ আশা কৰিছোঁ সম্পূৰ্ণ হ'ব। ইয়াতে দিছে তো মিৰৰৰ কুৱেশ্যন আহিবই এটাই নহয় এটাই। ইয়াতে ৰাইট ছাইডত কি হ'ব, যেনেকৈ আপোনালোকৰ দেখা পাইছে এইখন মিৰৰ X আৰু Y আৰু এইফালে দিছে যিহেতু এইফালৰ এই ছবিটোৰ বাওঁফালৰ ছবিটো সোঁফালে কি দেখিব সেইটো সুধিছে। তো বাওঁফালৰটো সোঁফালে দেখিবলৈ আপোনালোকৰ ছেম ছাইড নহ'বই। ইয়াতে দেখা পাইছে অপশ্যন বিটো হ'ব যেন লাগিছে। বাকীখিনি চাই লওঁ। বাকীখিনি চাব, এই সৰু পাতখিলা এইফালে চাওক, এইফালে ভিতৰ ছাইডে এইটো নহ'ব, এইটো বাহিৰ ছাইডে আছে কিন্তু এইটো একে ছাইড, সেইটো কাৰণে এইটোও নহ'ব, চিটোও নহ'ব। অপশ্যন বি ইজ কাৰেক্ট এনচাৰ। তো বিটো হ'ব শুদ্ধ এনচাৰ। নিশ্চয় বুজি পাইছে, মিৰৰৰ পাৰিব। নেক্সট কুৱেশ্যন চাব। নেক্সট কুৱেশ্যনত দিয়া আছে চাব। তো ইয়াতে কাৰেক্ট অপশ্যনটো যোনটো কুৱেশ্যন মাৰ্ক আছে সেইখিনি নিশ্চয়কৈ বুজি পাব। অসমীয়াত বুলি ইয়াত কোনো কথা নাই। তো ছবিটো দেখিলে আপোনালোকে গম পাব যে ইয়াত প্ৰশ্নবোধক চিন্তা আছে, সেইটো শুদ্ধ এনচাৰটো উলিয়াব লাগে। ঠিক আছে, প্ৰথমে কি কৰিছে ইয়াতে চাব। প্ৰথমে কৰিছে কি নিশ্চয়কৈ আপোনালোকে ইয়াত গম পাব। চাব ইয়াৰ প্ৰচেছটো কি কৰিছে, দুটা প্ৰচেছত আপোনালোকৰ কমপ্লিট হ'ব। মই এটা প্ৰচেছ একেবাৰে সহজভাৱে দেখুৱাই দিছোঁ চাব। যদি আৰু এটা বাকচ এইফালে থকা হ'লে তেন্তে সেইটো নিয়ম খাটিব হ'লে। ঠিক আছে, এইটো কি কৰিছে, কি প্ৰথম বাকচত 3, তাৰপিছত এইফালে গৈছে 4, 1কৈ বাঢ়িছে, এইফালে গৈছে 5, 1কৈ বাঢ়িছে যিহেতু। ঠিক তেনেদৰে নেক্সটটো চাব 6, তাৰপিছত 8 অথবা 2কৈ বাঢ়িছে, ইয়াতে 2 বাঢ়িছে, 10 হৈছে। ঠিক আছে, ঠিক তেনেকৈ এইটো প্ৰথমটোৰ মতে কৰিলে মানে আপোনালোকে চাব ইয়াত কি কৰিব, ইয়াতে 12, ইফালে 13, ইফালে 14 হ'ব লাগিছিলে, কিন্তু এইটো নিয়মত আপোনালোকৰ ভুল হ'ব। বা 12, 13, 1 যদি কোনো হয় 13 হ'লহেঁতেন, ইয়াত 14 হ'লহেঁতেন, কিন্তু এইটো নিয়মত নাই খটা। তো আমি বেলেগ পদ্ধতি কৰিম। কি কৰিম এইটো চাব আপোনালোকে স্কিপ নকৰাকৈ। স্ক্ৰীনত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাব। ইয়াৰে ফৰ্মুলাটো কি পাতিছে চাব। ইয়াতে প্ৰথমে ইয়াতে চাব 5ৰ স্কোৱাৰ চাব। 5ৰ স্কোৱাৰ কৰিলে আপোনালোকে 25 পাব। ঠিক তেনেকৈ এই দুটা প্লাছ কৰিলে এই ওপৰৰ মানটো পাব। ঠিক আছে, 3ৰ স্কোৱাৰ 9 প্লাছ 4ৰ স্কোৱাৰ 16 অথবা দুইটা যোগ কৰিলে এই ওপৰৰ মানটো পাই গৈছোঁ 25। ঠিক তেনেকৈ ওপৰত 100ৰ স্কোৱাৰ হ'ব 10ৰ স্কোৱাৰ হ'ব 100 আৰু এইটো 6ৰ 36 হ'ব স্কোৱাৰ প্লাছ 8ৰ 64। ঠিক আছে, এইটো যদি আপোনালোকে প্লাছ কৰে 100 পাব। আৰু নেক্সট আপোনালোকৰ 13ৰটো চাব কি হ'ব 169। 169ৰ আপোনালোকৰ কি পাব, এইটো 12ৰ 144 প্লাছ কি কৰিব লাগিব 144ৰ লগত বা 169ৰ পৰা
144 যদি মাইনাছ কৰি দিয়ে তেন্তে আপোনালোকে এনচাৰটো পাই যাব। কি পাব? 9ৰ পৰা 4 গ'লে 5, এফালে 6ৰ পৰা 4 গ'লে 2 অথবা 25। ইয়াৰ স্কোৱাৰ মানটো কিমান হ'ব? বা 25ৰ 5ৰ স্কোৱাৰ হ'ব 25। তো এতিয়া অপশ্যন কোন আছে? অপশ্যন আছে অপশ্যন ডি, 5 হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, এইটো কাৰেক্ট এনচাৰ, অপশ্যন ডি ইজ কাৰেক্ট। নেক্সট চাব, তো নেক্সট কুৱেশ্যনটো চাব। ইয়াতে অড লেটাৰ্ছটো আপোনালোকে বিচাৰি উলিয়াবলৈ কৈছে। তো কোনটো ইয়াতে সকলোতকৈ অমিল বুলি কৈছে, সেইটো অমিলটো উলিয়াব লাগে। তো নিশ্চয়কৈ পাৰিব। তো এইটো আপোনালোকক হোমৱৰ্ক দিছোঁ। যদি নোৱাৰে কমেণ্ট ছেকশ্যনত জনাব, মই নেক্সট ভিডিঅ'ত জনাই দিম। এইটো অথচ আপোনালোকে পাৰিব যদি আপোনালোকে কডিং ডিকডিঙৰ ক্লাছ কৰিছে। এটা হোমৱৰ্ক দিছোঁ, বাকীখিনি কৰি দিম যিহেতু। নেক্সট চাব, নেক্সট কুৱেশ্যনটো চাব। ইয়াত দিয়া আছে, ইয়াতে কুৱেশ্যন মাৰ্কৰ জেগাত কি আহিব বুলি কৈছে, কাৰেক্ট কোনটো হ'ব বা কুৱেশ্যন মাৰ্কৰ সলনি কোনটো বহিব আপোনালোকক সেইটো কাৰেক্ট হ'ব, সেইটো বহাবলৈ কৈছে। তো ইয়াৰ পৰা ষ্টাৰ্ট কৰিব আপোনালোকে, এই ঘৰৰ পৰা সৰুৰ পৰা ষ্টাৰ্ট কৰিব চাব। ডাঙৰ পৰা ষ্টাৰ্ট কৰিব পাৰে, কিন্তু সৰুৰ পৰা ষ্টাৰ্ট কৰিলেও আপোনালোকে হ'ব চাব। ইয়াতে প্ৰথমটো 8 হৈছে, তাৰপিছত 27, 64। নিশ্চয়কৈ মন কৰিছেনে ইয়াতে আপোনালোকৰ কি হৈছে? স্কোৱাৰ যেন লাগিছেনে আপোনালোকৰ বা কিউব যেন লাগিছেনে? ইয়াতে চাব, 2ৰ যদি আপোনালোকে কিউব কৰে অথবা গোটেইকেইটা ভাঙি পাতি কৰিব, এইটো 2 দুগুণ 4, 4 দুগুণ 8 কিউব কৰিছে নিশ্চয়কৈ। এতিয়া 3 কৰি চাব, তেতিয়া ওলাই যাব 3টা যদি আপোনালোকে কৰি চায় তেন্তে কিমান হ'ব? 3 3 গুণ 9, 9 3 গুণ 27। নিশ্চয়কৈ 4ৰো যদি কিউব কৰে, 4 যদি কিউব কৰে, 4ৰো যদি আপোনালোকে ইয়াতে কৰিছোঁ, 4ৰ যদি কিউব কৰে তেন্তে কিমান হ'ব? 4 4 গুণ 16, 4 16 64, 64 পাইছে। ঠিক তেনেকৈ কিউব কৰিছে যিহেতু, 5ৰ কিউব 125, 6ৰ কিউব 216। তেন্তে এতিয়া কি হ'ব? 6ৰ পিছত কি হ'ব? 7, 7ৰ কিউব হ'ব 7। যদি 3টা আপোনালোকে পূৰণ কৰে তেন্তে 343 পাব। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নিশ্চয়কৈ সহজ হয়, এনেকুৱা কুৱেশ্যনো আহিব আপোনালোকে আশা কৰিছোঁ। এনেধৰণৰ যদি আহে তেন্তে নিশ্চয়কৈ পাৰিব। তো নেক্সট কুৱেশ্যন চাব। তো ইয়াতে আপোনালোকক মই বুজাই দিম বাৰু। তো ইয়াতে দিয়া আছে, চিলেক্ট দি অপশ্যন ডেট ইজ ৰিলেটেড টু দি থাৰ্ড টাৰ্ম ইন দি ছেম ৱে এজ দি ছেকেণ্ড টাৰ্ম। তো থাৰ্ডটো যদি চালে ইয়াতে চাব, ছেকেণ্ডটো যদি প্ৰথমৰটোৰ লগত মিল হয় তেন্তে চতুৰ্থটো তৃতীয়টোৰ লগত মিল হ'ব বুলি কৈছে। তো সেইটো বিচাৰি উলিয়াব লাগে। টেম্পল যদি ৱৰশ্বিপৰ লগত জড়িত হয় তেন্তে কোৰ্ট কিহৰ লগত জড়িত? আৰ্গুমেণ্ট, জাজ, জুৰিডিকশ্যন নে লয়াৰ? তো কোৰ্টত কি হয়? যেনেকৈ টেম্পুলত ৱৰশ্বিপ, যিহেতু ৱৰশ্বিপ হয় বা পূজা পাতল কৰে বা ভগৱানক বিশ্বাস কৰে, পবিত্ৰ স্থান হয়, ঠিক তেনেকৈ কোৰ্টত কি হয়? আৰ্গুমেণ্ট হয়। জজটো থাকিবই, যিহেতু যেনেকৈ টেম্পুলত পণ্ডিতো থাকে, ঠিক তেনেদৰে কোৰ্টতো জাজ থাকিবই বা জুৰিডিকশ্যন থাকিবই, লয়াৰো থাকিবই, কিন্তু কোৰ্টত আৰ্গুমেণ্ট হয়। ঠিক আছে, আৰ্গুমেণ্ট বা কুৱেশ্যন এনচাৰৰ আৰ্গুমেণ্ট হয়, যিহেতু আলোচনা হয় তাতে। আৰ্গুমেণ্টৰ যোনটো টপিকৰ ওপৰত তেওঁলোকে কোৰ্ট কেছ কৰিব সেইটোৰ ওপৰত আৰ্গুমেণ্ট হয়। তো নেক্সট কুৱেশ্যন চাব। নেক্সট কুৱেশ্যনটো আপোনালোকে ইয়াতে চাব। তো এইটো ফল'য়িং ইকুৱেশ্যনটো কাৰেক্ট কৰিবলৈ কৈছে। তো ইণ্টাৰচেঞ্জ, ইয়াতে চেঞ্জ কৰিবলগীয়া আছে, 4টা অপশ্যন দিয়া আছে। কোনটো চেঞ্জ হ'ব সেইটো আপোনালোকে চেঞ্জ কৰিলে শুদ্ধ এনচাৰটো লাভ কৰিব পাৰিব। ঠিক আছে, 4টা অপশ্যনৰ ভিতৰত বদমাছ ফৰ্মুলাটো ইউজ কৰিব। প্ৰথমে বদমাছ ফৰ্মুলা ইউজ কৰি আপোনালোকে কোনটো পাব সেইটোৱে আপোনালোকে বহাবলৈ চেষ্টা কৰিব। মই আপোনালোকক স্ক্ৰীনত শ্বেয়াৰ কৰিছোঁ সম্পূৰ্ণকৈ, যিহেতু আমাৰ যোনটো এপত তাত আমি সকলোবোৰ দিব চেষ্টা কৰিছোঁ। আপোনালোকৰ কুৱেশ্যন এনচাৰৰ লগত ডিটেইলছত আপোনালোকৰ এক্সপ্লেনেশ্যনটো মই ডাইৰেক্ট শ্বেয়াৰ কৰিম, যিহেতু ইয়াতে বৰ্ডত দেখুৱাই থাকিবলৈ এতিয়া আপোনালোকৰ সময় লাগিব। যিহেতু আপোনালোকক এবাৰ বুজাই দিম বাৰু কেনেকৈ পাইছোঁ, গোটেইখিনি এবাৰ শ্বেয়াৰ কৰিছোঁ। ইয়াতে চাব, আপোনালোকৰ ইকুৱেশ্যনটো আছিলে এইটো। ইকুৱেশ্যনটোত কি কৈছে? ইণ্টাৰচেঞ্জিং দি চাইন্স। যদি আমি চেঞ্জ কৰোঁ, য'ত পূৰণ থাকে তাত হৰণ কৰিম আৰু য'ত হৰণ থাকে তাত পূৰণ কৰিম। ইয়াতে চাব, এইটো কুৱেশ্যন আছিলে, আমি ইয়াত কি কৰিছোঁ? 10 + 10, আৰু য'ত পূৰণ আছিলে এইটো হৰণ কৰিছোঁ, ঠিক তেনেধৰণে বহাই দিছোঁ। আকৌ য'ত হৰণ আছিলে তাত পূৰণ কৰিম কৈছিলোঁ, সেইখিনি কৰি ল'লোঁ। তাৰপিছত ইউজিং বদমাছ ফৰ্মুলা আমি ব্যৱহাৰ কৰিম। তো
তো প্ৰথমে কি কৰিব আপোনালোকে হৰণটো প্ৰথমে কৰিব লাগিব বদমাছ ফৰ্মুলা এতিয়া হৰণটো কৰিলে 1 পাম ঠিক আছে এইটো 1 হয় এইটো 1 কৰি দিছোঁ তাৰপিছত 10 + 1 হ'ল তাৰপিছত -10 × 10 হ'ব ইজ ইকুৱেল -89 আছিলেই প্ৰথমতে কুৱেশ্যনতে 10 + 1 11 হ'ব আৰু এইটো 10 10 গুণ 100 হ'ব মাইনাছত আছে মাইনাছত বহালোঁ ইফালে -89 আৰু ইফালে 11 -100 ইজ ইকুৱেল 89 তো 100ৰ পৰা যদি 11 যায় 89 হয় মাইনাছ চিন আছে মাইনাছ চিন বহাইছে আৰু ইফালেও 89 সেইটো কাৰণে সমান সমান ওলাইছে তো আপোনালোকৰ কোনটো হ'ব কাৰেক্ট এনচাৰটো মই অপশ্যনটো দেখুৱাই দিছোঁ এতিয়া তো কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 2টো হ'ব কাৰেক্ট এনচাৰ য'ত আমি ইনটুৰ জেগাত হৰণ কৰিছিলোঁ আৰু হৰণৰ জেগাত পূৰণ কৰিছিলোঁ তো নিশ্চয়কৈ পাৰিব এনেধৰণৰ আহিলে তো আশা কৰিছোঁ আজিৰ ছেশ্যনটো আপোনালোকে বুজি পালে আৰু ক'ত বুজি পোৱা নাই যদি বুজি পোৱা নাই তেন্তে কমেণ্ট ছেকশ্যনত জনাব আমি আৰু সহজভাৱে বুজাবলৈ চেষ্টা কৰিম তো যদি আপোনালোকৰ এই ধৰণৰ এপটোত মক টেষ্ট দিম বুলি ভাবিছিলে তেন্তে এই বৰ্ষত নহ'ব জাষ্ট এনেকৈ আপোনালোকে এতিয়া বেছি দিনো নাই মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ নিজৰ অনুভৱখিনি তো আশা কৰিছোঁ আপোনালোকে বুজি পালে সকলোবোৰ আৰু যদি ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট আপোনালোকে যদি হিন্দী ছাবজেক্টটো চ'জ কৰিছে তেন্তে হিন্দীৰ যদি কিবা কুৱেশ্যন আছে যদি নোৱাৰা তেন্তে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আমাৰ হোৱাটছআপ নাম্বাৰটো আপোনালোকক জনাই দিছোঁ 9864412136 তো এইটোত হোৱাটছআপ কৰিব আমি কুৱেশ্যনখিনি যদি পাওঁ যদি আপোনালোকৰ ডাউট আছে তেন্তে কুৱেশ্যনখিনি যদি পাওঁ আমি নিশ্চয়কৈ ভিডিঅ' আকাৰে আপোনালোকক দিবলৈ চেষ্টা কৰিম তো আশা কৰিছোঁ আজি ছেশ্যনটো ইমানতে সামৰণি মাৰিছোঁ আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ